নমস্কাৰ। আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম LP UPৰ 4500 যি শিক্ষক নিযুক্তিৰ প্ৰথমখন যি প্ৰভিজনেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ তালিকা প্ৰকাশ পালে সেই সম্পৰ্কত বহু প্ৰাৰ্থীয়ে তেওঁলোকে কমেণ্ট ছেকশ্যনত এই সম্পৰ্কত জানিব বিচাৰিছিলে আৰু লগতে যিখন নটিচ প্ৰকাশ পাইছিলে নটিচখন ইতিমধ্যে আপোনালোকে অৱগত হৈছে। গতিকে নটিচখনত যিসকল কেণ্ডিডেটৰ নাম আহিছে তেওঁলোকক অৰিজিনেল আৰু তেওঁলোকৰ জেৰক্স ডকুমেণ্ট সেলফ এটেষ্টেড ডকুমেণ্ট লৈ নিৰ্দিষ্ট তাৰিখত উপস্থিত হ'বৰ কাৰণে কোৱা হৈছে আৰু এইবাৰ পুনৰবাৰ আকৌ তেওঁলোকক এবচেণ্টিসকলক সুযোগ দিয়া নহ'ব এই কথাটো ক্লিয়াৰলি লিখি দিছে। গতিকে যিসকলৰ নাম আহিছে তেওঁলোকে ভালদৰে ডকুমেণ্টসমূহ ভেৰিফিকেশ্যন কৰিব বুলি আশা ৰাখিলোঁ। লগতে বহু প্ৰাৰ্থী যিসকলৰ নম্বৰ তেওঁলোকৰ যথেষ্ট ভাল আছিল কিন্তু তেওঁলোকৰ নাম অহা নাই, তেনেধৰণৰ প্ৰাৰ্থী চিন্তিত হৈছে। এই ক্ষেত্ৰত আমি ক'ব বিচাৰোঁ যে তেনে প্ৰাৰ্থীসমূহ চিন্তিত হোৱাৰ কোনো কাৰণ নাই, কিয়নো নটিফিকেশ্যনখনত ক্লিয়াৰলি লিখি দিছে যে 30 জানুৱাৰী তাৰিখত দ্বিতীয়খন প্ৰভিজনেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ তালিকা প্ৰকাশ পাব। আৰু এইখনত আপোনালোকে নিশ্চয় দেখিছে প্ৰায়খিনি কেণ্ডিডেট সৰহসংখ্যক যি 2600+ যি প্ৰাৰ্থীৰ নাম আহিছে তাৰে প্ৰায় 2592জনমান LP প্ৰাৰ্থী যেন অনুমান হয়, কিয়নো আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰবিলাক মিলাই চাব LPৰ লগত মিলিছে। শেষৰ ফাললৈ 46 জনমান আপাৰ প্ৰাইমেৰী প্ৰাৰ্থীৰ নাম আহিছে। অৰ্থাৎ প্ৰথমতে DWE LPৰ যিসকল প্ৰাৰ্থী তেওঁলোকক কভাৰ কৰিছে কাট অফত তেওঁলোকক মাতিব বিচাৰিছে। আৰু এনে বহু প্ৰাৰ্থী আছে যি LP আৰু UP দুইটাতে ভাল নম্বৰ আছে, তেওঁলোকৰ অহা নাই। অৰ্থাৎ তেনে প্ৰাৰ্থীসমূহ আপাৰ প্ৰাইমেৰীত পৰৱৰ্তী যিখন তালিকা আহিব তাত নাম তেওঁলোকৰ অহাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু গতিকে ইয়াৰ আগতে যিহেতু EC আৰু স্পৰ্টছৰ ভেৰিফিকেশ্যনো হৈ গৈছে, গতিকে ইয়াত LPৰ যদি 2592জনমান প্ৰাৰ্থী প্ৰথমখনত আহিছে জেনেৰেল ভেৰিফিকেশ্যনত, গতিকে আগত প্ৰায়খিনি হৈছে। সেই হিচাপত এটা ৰেচিঅ' মেইনটেইন কৰি DWE ফালৰ পৰা ভেৰিফিকেশ্যনখিনি হৈছে বুলি আমি ভাবিছোঁ। আৰু এইবাৰ যথেষ্ট কাট অফৰ কথাটো এতিয়া যদি আপোনালোকে চাই LPৰ ক্ষেত্ৰত 5550টা পদৰ তুলনাত যথেষ্ট হাই দেখা পোৱা গৈছে। অৰ্থাৎ আনৰিজাৰ্ভ কেটেগৰীৰ কোনো জিলাত 65 থকা প্ৰাৰ্থীৰ নামো কিন্তু অহা নাই। ঠিক একেদৰে OBC MOBCৰ ক্ষেত্ৰতো তেনেদৰে 64+ থকা প্ৰাৰ্থীসমূহৰ নাম আহিছে। দুই এখন জিলাত 63+তো আহিছে। আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব কোন জিলাত কোন কেটেগৰীত LPৰ ক্ষেত্ৰত নামবিলাক আহিছে। ঠিক একেদৰে আপাৰ প্ৰাইমেৰী যিহেতু কেণ্ডিডেটছৰ সংখ্যা এইখন লিষ্টত খুব কম আছে, গতিকে যিখন 30 তাৰিখে প্ৰকাশ পাব তাতহে গম পোৱা যাব। কিন্তু এটা কথা ডেফিনেটলি আপোনালোকে ধৰিব পাৰিছে যে কাট অফটো যথেষ্ট হাই হৈছে, যিহেতু 42,000ৰো অধিক প্ৰাৰ্থী আছিলে আৰু বহু প্ৰাৰ্থীয়ে তেওঁলোকৰ নম্বৰো বৃদ্ধি কৰিছিলে CTET দি। গতিকে তাৰ পৰিণতিত আপোনালোকে দেখিছে যে টাফ এটা কম্পিটিশ্যন হৈছে। যিহেতু সময় কম, DWE এটা অনুপাত বা ৰেচিঅ' মেইনটেইন কৰি তেওঁলোকে ভেৰিফিকেশ্যনখিনি কৰিব। ফাৰ্ষ্ট ফেজত প্ৰায় 2600+ প্ৰাৰ্থীক জেনেৰেল ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে। ঠিক একেদৰে ইয়াত যিহেতু LPত টোটেল 2900 পোষ্ট আছে, গতিকে আগত যিহেতু EC আৰু স্পৰ্টছ ভেৰিফিকেশ্যনবিলাক হৈ গৈছে তাতো যথেষ্টখিনি প্ৰাৰ্থী আছিলে, গতিকে এতিয়া প্ৰায় 2600+ প্ৰাৰ্থী মাতিছে। তাৰে প্ৰায় 2592জনমান যদি ইয়াত LPৰ প্ৰাৰ্থী বুলি ধৰি লওঁ আমি, তেনেহ'লে আপোনালোকে হিচাপটো কৰি চাব। আৰু এটা ৰেচিঅ' মেইনটেইন কৰি পাতিছে, যিহেতু সময় কম আছে তেওঁলোকে সেই হিচাপতে মাতিছে। আৰু ভেৰিফিকেশ্যনত যিসকলৰ নাম আহিছে তেওঁলোকে ডকুমেণ্টখিনি ভালদৰে ভেৰিফিকেশ্যন কৰাৰ পিছত তেওঁলোকৰ নিশ্চয় চাকৰি পোৱাৰ নিশ্চিতি প্ৰায় সংখ্যক প্ৰাৰ্থীয়ে থাকিব বুলি ক'ব পাৰি, কিয়নো DWE তেনেকুৱা এটা ৰেচিঅ'তে মাতিছে। আৰু দ্বিতীয়তে ছেকেণ্ড ভেৰিফিকেশ্যনৰ কাৰণে 30 তাৰিখত যিসকল প্ৰাৰ্থীক মাতিব তাত মেক্সিমাম প্ৰাৰ্থী আপাৰ প্ৰাইমেৰী থকাৰ সম্ভাৱনা আছে। আৰু পৰৱৰ্তী সময়ত হয়তো DWE যদি কোনোবা এবচেণ্ট থাকে বা প্ৰাৰ্থীৰ ছিংগুল প্ৰাৰ্থীৰ 2-3খন এপ্লিকেশ্যনত যদি এপ্লাই কৰি তেনেদৰে আহিছে, হয়তো পৰৱৰ্তী সময়ত আৰু ভেৰিফিকেশ্যনৰ লিষ্ট উলিয়াব পাৰে। সেইটো নিৰ্ভৰ কৰিব DWEৰ ওপৰত। গতিকে এতিয়া প্ৰথমখনত 31 তাৰিখলৈকে ভেৰিফিকেশ্যন হ'ব, তাৰপিছত 30 তাৰিখতে আকৌ ছেকেণ্ড ভেৰিফিকেশ্যনৰ কাৰণে তালিকা প্ৰকাশ পাব, যিটো 6 ফেব্ৰুৱাৰীলৈকে হ'ব। গতিকে তাৰপিছত পৰৱৰ্তী সময়ত আৰু যদি লিষ্ট ওলায় নে নোলায় সেই কথাটো DWEৰ ফালৰ পৰা পৰৱৰ্তী নটিফিকেশ্যন আহিলেহে গম পোৱা যাব। আৰু যিসকল প্ৰাৰ্থীৰ নাম আহিছে তেওঁলোকে নিশ্চয় ভালদৰে ডকুমেণ্টখিনি ভেৰিফিকেশ্যন কৰি আহিব। আপোনালোকে বহুদিন অপেক্ষাৰ অন্তত আহিছে আৰু
বহু প্ৰাৰ্থীৰ নাম অহা নাই কিমান নম্বৰৰ প্ৰাৰ্থী আপোনালোকৰ কোনখন জিলাত আহিছে নাম আৰু কাৰ কাৰ কিমান নম্বৰ থকা স্বত্বেও অহা নাই আপোনালোকে নিশ্চয় লিখি কমেণ্ট ছেকশ্যনত লিখিব পৰৱৰ্তী সময়ত আমি আৰু ডিটেইলছত কিছু ইনফৰমেশ্যন লৈ আপোনালোকক জনাবলৈ চেষ্টা কৰিম আজি ভিডিঅ'টোত আমি এইখিনি কথাকে সামৰি লৈছোঁ গতিকে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যন